বিশেষকৈ বহুত দুখৰ কথা আমাৰ সকলো অসমৰ বাবে যিহেতু আমি জুবিন গাৰ্গ ইমান ডাঙৰ শিল্পী এজন সম্পদ এজন হেৰুৱাই পেলালোঁ যিহেতু আমি তেওঁক ঘূৰাই আনিব নোৱাৰোঁ কিন্তু আমি তেওঁৰ এনাৰ্জি এতিয়াও আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ মৰমেৰে ৰেচপেক্টেৰে কণ্ট্ৰিবিউশ্যনেৰে আৰু আমাৰ যোন যুৱক আছে তেওঁৰ টেলেণ্টেৰে আমি আমাৰ আছামিজ কালচাৰটো বঢ়াই নিব পাৰোঁ তেওঁ আমাৰ ইনস্পিৰেশ্যন আছিল মোৰ কাৰণে তেওঁ ইনস্পিৰেশ্যন আছিল এজ এন আৰ্টিষ্ট যিহেতু হি অলৱেজ ষ্টুড ফৰ ইউনিটি হি অলৱেজ প্ৰিচড দেট হি ডাজন্ট ষ্টেণ্ড ফৰ এনি ৰিলিজন এনি কাষ্ট তেওঁ গ্ল'বেলি নেশ্যনেলিও কাম কৰিছে হি হেজ ছাং অভাৰ around 40+ languages এইটো প্ৰুভ কৰে যে আৰ্টিষ্টৰ কোনো বৰ্ডাৰ নাথাকে এণ্ড দ্যাটছ হোৱাট মেটাৰ্ছ দ্য মষ্ট মই সেইটো মই বহুত আন্তৰিকতাৰ পৰা ফ'ল' কৰোঁ তেওঁ এজন ইনস্পিৰেশ্যন আৰু একচুৱেলি বলীউড বুলি ভাবা নাছিলোঁ মই এজনী নৰ্মেল টিনেজ ছোৱালী আছিলোঁ বিশেষকৈ অলপ ফেশ্বন লাইনৰ প্ৰতি ইণ্টাৰেষ্ট আছিল বিকজ সৰুৰ পৰাই মই বহুত ফেশ্বনেবল গ্লেমাৰাছ স্কুলতো বহুত ষ্টাইল কৰিছিলোঁ ফেশ্বন উইকছো বহুত কৰিছিলোঁ চ' পেজেণ্টছো বহুত কৰিছিলোঁ চ' অলপ ইণ্টাৰেষ্ট আছিল বাট তেনেকৈ বিশেষকৈ ভাবা নাছিলোঁ ফিল্মছো বহুত চাইছিলোঁ একচুৱেলি মোৰ ফাৰ্ষ্ট জাৰ্ণি ষ্টাৰ্ট হ'ল ক'ভিডৰ টাইমত ক'ভিডৰ টাইমত মই ঘৰতে আছিলোঁ তেতিয়া সেই সময়ত মই ইনষ্টাগ্ৰামত বহুত পিকচাৰ্ছ এণ্ড অল পষ্ট কৰিছিলোঁ গ্লেমাৰাছ আউটফিটছত একদম ৰেডি হৈ মেলি চ' এদিন মোক কল আহিলে আৰু মুম্বাইৰ পৰা কল আছিল আননোন নম্বৰ কাৰণে মই উঠোৱা নাই পিছত যেতিয়া মই চেক কৰিলোঁ মই গম পালোঁ যে এজন বহুত নামী ফটোগ্ৰাফাৰ বলীউডত এক্টিভলি কাম কৰে মিষ্টাৰ দবু ৰত্নানী তেওঁৰ কল আছিল সেইটো চ' মই সেইটো টাইমত শ্বকো হৈছোঁ ছাৰপ্ৰাইজো হৈছোঁ মই ভাবিছোঁ সঁচানে মিছানে কোনোবাই স্পেম কৰিছে এণ্ড তেতিয়া মই সেইটো চেক কৰিবলৈ ভেৰিফাই কৰিবলৈ মই তেওঁৰ ইনষ্টাগ্ৰামত গ'লোঁ ইনষ্টাগ্ৰামত মোৰ তেওঁৰ টীমৰ লগত ডিৰেক্টলি কথা হ'ল এণ্ড আমাৰ কলত যোগাযোগ হ'ল তেওঁ ক'লে যে পঠিয়ালে যে এটা ব্ৰেণ্ডৰ কাৰণে আছে লৰিয়েল সেইটো কাৰণে হোৰ্ডিং শ্বুট হ'ব এইটো কাৰণে আমি মডেল এজনী বিচাৰি আছোঁ বেচিকলি ফ্ৰম নৰ্থ ইষ্ট চ' ইনষ্টাগ্ৰামত তোমাৰ পিকচাৰটো এনেকৈ আহিলে অন ফিড চ' আমি ভাবিলোঁ যে ইউ উইল বি দ্য পাৰফেক্ট ফেচ ফৰ ইট মই সেই কথাটো পাপা মাক শ্বেয়াৰ কৰিলোঁ তেওঁলোকেও ভাবিলে যে সঁচানে মিছা তো মোক ফ্লাইট বুক কৰিলে ক'ভিডৰ মাজে মাজে যেতিয়া মহাৰাষ্ট্ৰত বহুত বেছি ছিৰিয়াছ কণ্ডিশ্যন আছিল সেই সময়ত মই তাতে গ'লোঁ মই শ্বুটটো কৰিলোঁ মই আহিলোঁ এণ্ড তাৰপিছত মই আকৌ গ'লোঁ তাৰে ভাইবটো মোক বহুত ভাল লাগিলে ফেমিলিয়াৰ লাগিলে মই তাতে থাকিলোঁ বেন্দ্ৰাত থাকোঁতে সেইটো মই গেলেক্সি এপাৰ্টমেণ্টৰ ওচৰত আছিলোঁ যোন মিষ্টাৰ সলমান খানৰ ঘৰ তেওঁৰ পিতৃ মিষ্টাৰ সলীম খান তেওঁ বেণ্ড ষ্টেণ্ডত আগতে ৱাক কৰিছিলে এণ্ড মোৰ মাও থাকিব আহিছিলে বহুত টাইমলৈকে চ' তেনেকৈ তেওঁ মৰ্ণিং ৱাকত ৱাক কৰিব গৈছিলে তেনেকৈ সিহঁতৰ যোগাযোগ হ'ল ফ্ৰেণ্ডশ্বিপ হ'ল আৰু এদিন মোকো ইণ্ট্ৰডিউচ কৰাই দিলে তো তেনেকৈ তেওঁ মোক এদিন দেখা পালে আৰু ক'লে যে তুমি মডেলিং কৰা তুমি এক্টিঙত কিয় ট্ৰাই নকৰা চ' সেইটো মোৰ কাৰণে এটা ইনস্পিৰেশ্যন আছিলে যে ইমান ডাঙৰ ৰাইটাৰ আমাৰ বলীউড ইণ্ডাষ্ট্ৰী ইমান ৰেচপেক্টেবল পাৰ্চন ইমান ক্ৰেডিবল পাৰ্চনে মোক উৎসাহ দিছে যে মই কিবা কৰিব পাৰোঁ এক্টিঙত চ' সেইটো মোৰ কাৰণে এটা টাৰ্ণিং পইণ্ট আছিলে তেনেকৈ মই মডেলিঙৰ পৰা ষ্টাৰ্ট কৰি ডাঙৰ এ-লিষ্ট ফটোগ্ৰাফাৰ্ছৰ আৰু ব্ৰেণ্ডছৰ কাৰণে কাম কৰিলোঁ আৰু তেনেকৈ মই এক্টিঙত ভৰি দিলোঁ এতিয়া ৰিচেণ্টলি মই বেডছ অফ বলীউডত তাতে মই এটা সৰু ৰোল এটা কৰিছোঁ বাট সৰু ৰোলৰ পৰাই ডাঙৰ ৰোলৰ জাৰ্ণিটো হয় চ' আমাৰ যিমান এক্টৰ্ছ আছে টেলেণ্টেড এক্টৰ্ছ আছে চবেই সৰুৰ পৰাই ষ্টাৰ্ট কৰি ডাঙৰলৈকে গৈছে চ' সেই জাৰ্ণিটো বহুত বেছি ইম্পৰ্টেণ্ট মই সেইটো এপ্ৰিচিয়েট কৰোঁ কাৰেণ্টলি এতিয়া মোৰ এটা জিঅ' চিনেমাৰ এটা ৱেব শ্ব' আহি আছে তাতে মই এজ লিড কাম কৰিছোঁ যিহেতু মই সেইটোৰ বিষয়ে বেছি ডিছক্ল'জ কৰিব নোৱাৰোঁ বিকজ প্ৰডাকশ্যনৰ লগত কণ্ট্ৰেক্ট থাকে বাট যেতিয়াই আহিব I will be more than happy to share it and যিহেতু মোৰ অডিয়েঞ্চ অসমতো আছে মুম্বাইতো আছে দিল্লীতো আছে মষ্টলি অল অভাৰ ইণ্ডিয়া আছে চ' চবেই চাব আৰু আই হোপ যে মই অভিনেত্ৰী হিচাপে অডিয়েঞ্চৰ লগত সেই ইম'চনেল কানেকশ্যনটো আনিব পাৰোঁ আই থিংক যিহেতু বলীউডত গ্ল'বেল এক্সপ'জাৰ আছে ফাষ্ট পেচড হয় আৰু প্ৰফেশ্যনেলিজম বহুত আছে
আমাৰ এছিয়াটো যোনটো হিন্দী ফিল্ম ইণ্ডাষ্ট্ৰীৰ কণ্ট্ৰিবিউশ্যন সেইটো বহুতে বেছি আছামিজ ইণ্ডাষ্ট্ৰী গ্ৰ' কৰি আছে এতিয়া আছামিজ ইণ্ডাষ্ট্ৰী হয় অলপ লোকেল অডিয়েঞ্চলে কেটাৰ হয় আৰু এটা সৰু অডিয়েঞ্চ কিন্তু ষ্টৰি টেলিং আছে এটা ৰুটেড টু ইয়ৰ কালচাৰ বুলি যোনটো কয় সেইটো ভাৱ আহে চ' আই থিংক যেতিয়া মই অসমীয়া চিনেমাত কাম কৰি আছিলোঁ তো সেনেকুৱাই লাগিছে যে মই এজ এন আৰ্টিষ্ট মই বাহিৰতো যদি কাম কৰোঁ বা ইণ্ডিয়াৰ বাহিৰতো যদি কাম কৰোঁ ষ্টিল বিং এন আছামিজ গাৰ্ল আই উইল বি ৰুটেড টু মাই কালচাৰ যোনটো মই জুবিন দাৰ পৰাই শিকিছোঁ যে ন' মেটাৰ তোমাৰ টেলেণ্টে তোমাক য'তে লৈ যাওক তুমি য'তে কাম কৰা তুমি সদায় নিজৰ কালচাৰটো ৰিপ্ৰেজেণ্ট কৰিবা তুমি সদায় নিজৰ ৰুটছৰ লগত থাকিবা সেই কোৱালিটিটোৱে তোমাক বহুত আগবঢ়াই নিব চ' মই সেইটোৱে বিশ্বাস কৰোঁ আৰু সেইবাবে অসমীয়া চিনেমাটো কাম কৰা মোৰ কাৰণে এটা বহুত ইম'চনেল আৰু এটা কালচাৰেল ৰুটেড এক্সপিৰিয়েঞ্চ আছিল বাট আমাৰ আৰু বল্ড ষ্টৰি টেলাৰ্ছ লাগে বল্ড ডিৰেক্টৰ্ছ লাগে যোনে এটা নতুন ফ্ৰেছ কনচেপ্ট ফ্ৰেছ আইডিয়া লৈ আমাৰ ইণ্ডাষ্ট্ৰিটো ইভলভ কৰিব পাৰে মিউজিক ভিডিঅ'জ দেখিছোঁ ডিফাৰেঞ্চটো আছে বিকজ আছামিজ মিউজিক ভিডিঅ'জ নৰ্মেলি আমাৰ কালচাৰটো অলপ ৰিপ্ৰেজেণ্ট কৰে যোনটো অলপ চিম্পল হয় মানুহে অলপ নেচাৰেল বা চিম্প্লিচিটি বস্তুটো বেছি ভাল পায় আৰু গ্লেমাৰটো ইমান নাই গ্লেমাৰটোৰ কাৰণে ইমান এক্সপ'জাৰ নাই ইয়াতে ইমান একচেপ্টেঞ্চ নাই ভিজিবিলিটি নাই যিহেতু হিন্দী ফিল্ম ইণ্ডাষ্ট্ৰীত আছে হিন্দী ফিল্ম ইণ্ডাষ্ট্ৰীত গ্লেমাৰ আছে অলপ ডিফাৰেণ্ট কনচেপ্টছ আছে কিন্তু মই এইটো নকওঁ যে একদমেই হ'ব নোৱাৰে এতিয়া আপুনি ৰবি শৰ্মা দা তেওঁৰে আপুনি মিউজিক ভিডিঅ'জ দেখি লওক যোনবিলাক তেওঁ শ্বুট কৰিছে নিজৰ মুভিজ কাৰণে সেইটো একদম হিন্দী ফিল্ম লেভেলৰ হৈছে যোনটো হিচাপত এটি চিনেমাটোগ্ৰাফী মই শুনিছোঁ যে বম্বেত যোনবিলাক আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কাম কৰি আছে এডিটিঙত টেকনিচিয়ানত চিনেমাটোগ্ৰাফীত তেওঁলোকৰ দ্বাৰা সেইটো বনোৱা গৈছিলে চ' এজ আই ছেড কি আমাৰ আই থিংক উই নিড মোৰ গ্লেমাৰ ক'ব গ'লে আমি এতিয়া যিমানখিনি এক্টৰ্ছ দেখি আছোঁ বলিউডত চব অলপ বয়সত এতিয়া ডাঙৰ হৈ গৈছে আৰু মই জাষ্ট আপকামিং নিউ এক্টৰ ক'ব গ'লে চ' তেখেতৰ লগততো মোৰ নিমিলিব বাট এটা ইনাৰ চাইল্ড হিচাপে শ্বাহৰুখ খান তেওঁ এজন আইকন তেওঁক মই আজিলৈকে লগ ধৰা নাই চ' সেইটো এটা ড্ৰিম হ'ব যে এজ লিড হিৰ'ইন নহ'লেও মই তেওঁৰ ছিষ্টাৰ হিচাপে বা তেওঁৰ ডটাৰ হিচাপে যিহেতু এতিয়া তেওঁ নিজৰ ডটাৰকো লঞ্চ কৰি আছে কিং মুভিখন লৈ আহিব পাৰোঁ সেইটো মোৰ কাৰণে এটা বহুত প্ৰাউড ফিলিং হ'ব আৰু অপজিট ক'ব গ'লে নিউ এক্টৰ্ছটো আমাৰ ইণ্ডাষ্ট্ৰীত বহুত আছে যোন মোৰ ফ্ৰেণ্ডছো হয় ইব্ৰাহিম আলী খান তেওঁ মোৰ ফ্ৰেণ্ড হয় আহান পাণ্ডেক মই এটা ইভেণ্টৰ থ্ৰুদি লগ পাইছিলোঁ ইন পালেডিয়াম মল ৱৰ্লি মুম্বাই আৰু আৰিয়ান খান তেওঁ ডিৰেক্টৰ আছিল মই বেডছ অফ বলিউডত যেতিয়া কাম কৰিছোঁ এজ এ ডিৰেক্টৰ হিচাপে তেওঁ যোনটো উৎসাহ এনাৰ্জি ৰনেছ সেইটো এনাৰ্জি এণ্ড ভাইবটোৱে বেলেগ আছিল টু বি অনেষ্ট আজিলৈকে মই যিয়ে কৰিছোঁ নিজৰ হাৰ্ডৱৰ্ক নিজৰ উইল পাৱাৰ আৰু নিজৰ ষ্ট্ৰেংথৰ মাধ্যমতে মই আগত গৈছোঁ মোক মোৰ ফেমিলি পেৰেণ্টছে মোক বহুত বেছি ছাপৰ্ট কৰিছে আৰু বহুত বেছি বিলিভ ৰাখিছে মোৰ ওপৰত সেইটো কাৰণে মই ইমানখিনি আজিলৈকে কৰিব পাৰিলোঁ এণ্ড আই হোপ ডেট এতিয়াতো দ্য জাৰ্ণি হেজ নট ইভেন বিগন চ' আই ফিল ইট উইল বি এ লং জাৰ্ণি এণ্ড মই আগলৈকে বহুতখিনি কৰি তুলিব পাৰিম এণ্ড আছামক এটা বেলেগ লেভেলত মই ৰিপ্ৰেজেণ্ট কৰিব পাৰিম বাই বিং মাই চেল্ফ এতিয়ালৈকে আমি সেনেকুৱা একো কনক্লুজনত অহা নাই যিহেতু বহুত ফাষ্ট আমাৰ কামখিনি চলি আছিলে বাট আমি যিহেতু জানো কি ইমান ছিৰিয়াছ ঘটনা এটা হৈছে আমি অসমৰ বাবে আমি সকলো অসমবাসীৰ বাবে এইটো এটা বহুত দুখৰ বিষয় যে আমি নিজৰ এজন আইকনক হেৰুৱাই পেলাইছোঁ আৰু সেইটো কাৰণে আই থিংক ফৰ নাও আমাতকৈ বেছি সেই
ফৰ নাও আই থিংক দেট আমাৰ কাৰণে চবতকৈ বেছি ইম্পৰ্টেণ্ট তেওঁক জাষ্টিচ দিয়াৰ আৰু সত্যত ষ্টেণ্ড হৈ পেলাই যোনজন মানুহক অসমবাসীয়ে ইমান মানিছিলে তেওঁৰ কাৰণে আমি জুট হৈ পেলাই ফাইট কৰাটো আৰু তেওঁক জাষ্টিচ দিয়াটো আৰু দেখুৱাটো যে what Assamese people can do and who was Zubin Garg to Assamese people is I think utmost important and বাকী বস্তুবিলাকতো আগবাঢ়ি গৈয়ে থাকিব